দিনটো সঁচাকৈ ভাৰতবৰ্ষৰ কাৰণে ঐতিহাসিক দিন। আমাৰ আদৰ্শবাদী নেতা শক্তিশালী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আজি তাৰিখত 12 বছৰ সৰ্বাধিক কাল আজি তেওঁ অতিক্ৰম কৰিছে। সেই উপলক্ষে আজি বিভিন্ন ঠাইত ৰাইজে স্বইচ্ছাই নামঘৰত তেখেত যাতে শক্তিশালী হৈ থাকে, তেখেতক যাতে ভগৱানে সুস্বাস্থ্যৱান কৰে, সুস্বাস্থ্যৰ অধিকাৰী কৰে, তাৰ কাৰণে নামঘৰবিলাকতো আজি সেৱা প্ৰাৰ্থনা জনাইছে। আমিও নিজেই পুৱা ভাগতে মই কিন্তু এটা নামঘৰত গৈ এইখিনি কাম কৰিছোঁ। গতিকে আমি ভাবিছোঁ যে এইটো দেশপ্ৰেম জাতিপ্ৰেমটো তাত লুকাই আছে। দেশৰ কাৰণে ৰাষ্ট্ৰৰ কাৰণে তেওঁ সম্পূৰ্ণ যি 12 বছৰত আজি তাৰিখলৈকে সম্পূৰ্ণ অতিক্ৰম কৰি তেওঁ জৱাহৰলাল নেহৰুকো চেৰ পেলাইছে। গতিকেলৈ মই ভাবোঁ এইটোৱে আমাৰ দেশখনক আৰু আগুৱাই দিয়াত ভৱিষ্যতে এটা নতুন চিন্তাৰে আগবাঢ়ি যাব আৰু দেশৰ নাগৰিকসকলেও জাতিটোক আৰু এই ভাৰতবৰ্ষখন আগত কেনে আছিল আৰু তেওঁ যেতিয়া 14 চনৰ পৰা তেখেতে দায়িত্ব ল'লে, তাৰ পৰা যি পৰিৱৰ্তন আহিলে আন্তঃগাঁথনিৰ পৰা সাধাৰণ শ্ৰেণীৰ জনসাধাৰণলৈকে যি অন্ত্যোদয় আঁচনিৰ পৰা আদি কৰি সেৱাই ৰাষ্ট্ৰ নিৰ্মাণ কৰে, এনে মনোভাৱেৰে তেওঁ কাম কৰি দেশক যি পথ দেখুৱালে দেশবাসীক, সেইটো সঁচাকৈ স্মৰণীয় হৈ থাকিব। আৰু তেওঁ আগন্তুক দিনবিলাকতো যাতে এনেধৰণৰ পন্থাৰে বা তেখেতৰ কাৰ্যকালত আৰু আমি বহু দেশে আশা কৰে। মই ভাবোঁ আৰু তেওঁ শক্তিশালী হৈ ভগৱানে সুস্বাস্থ্য অধিকাৰ কৰি তেওঁ আগন্তুক দিনবিলাক কাৰ্যনিৰ্বাহ কৰক। আমি তাৰ কাৰণে আজিৰ দিনটোত এক ঐতিহাসিকভাৱে আমি এই দিনটোৱে আমাক সকলোকে দেশৰ প্ৰতি দায়বদ্ধতা সোঁৱৰাই দিছে। মই ভাবোঁ এই দিনটো আমাৰ কাৰণে সঁচাকৈ ঐতিহ্যমণ্ডিত আৰু অতি গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক দিন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।